জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হ'ল নলবাৰী ষ্টেচন। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশেষ পদক্ষেপ। নিজ প্ৰচেষ্টাত 234 জন লোকক অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শনৰ ব্যৱস্থা। ষ্টেচনত নিজেই উপস্থিত হৈ নলবাৰীৰ ভক্তপ্ৰাণ লোকক জনালে শুভেচ্ছা। শেহতীয়াকৈ প্ৰাণ প্ৰতিষ্ঠা হৈ যোৱা অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিবলৈ ভিৰ লাগিছে ভক্তসকলৰ। প্ৰায় প্ৰতিদিনে পুৱতি নিশাৰ পৰা নিশাৰ ভাগলৈকে ৰাম মন্দিৰত ৰামলালা দৰ্শনৰ বাবে ভক্তৰ ভিৰ। দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বিদেশৰ পৰা পৰ্যটক আহিছে ৰাম মন্দিৰ দৰ্শন কৰিবলৈ, শ্ৰীৰামৰ আশীষ ল'বলৈ। সমান্তৰালকৈ অসমতো লোৱা হৈছে বিশেষ পদক্ষেপ। ৰাজ্যিক বিজেপিৰ উদ্যোগত ৰাম মন্দিৰ দৰ্শন কৰিবলৈ, শ্ৰীৰামৰ আশীষ ল'বলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শনাৰ্থী পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। এই বিশেষ পদক্ষেপৰে এটা অংশ নলবাৰীৰ এইসকল দৰ্শনাৰ্থী। নলবাৰী ৰেলৱে ষ্টেচনৰ মঙলবাৰৰ নিশাৰ দৃশ্য এয়া। হঠাৎ জয় শ্ৰীৰাম ধ্বনিত মুখৰিত হ'ল নলবাৰী ৰেলৱে ষ্টেচন। কিয়নো অসম চৰকাৰৰ মন্ত্ৰী, নলবাৰীৰ বিধায়ক তথা নামনি অসমৰ জনপ্ৰিয় নেতা জয়ন্ত মল্ল বৰুৱাৰ তত্বাৱধানত নলবাৰী সমষ্টিৰ পৰা অযোধ্যালৈ ৰাওনা হ'ল 234 গৰাকীকৈ দৰ্শনাৰ্থী। কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰিয়ে অসমৰ আন আন শাসকীয় দলৰ বিধায়কৰ দৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাইও নিজা উদ্যোগত ৰাম মন্দিৰ দৰ্শন কৰোৱাৰ ব্যৱস্থা কৰিছে নলবাৰীৰ এইসকল ভক্তপ্ৰাণ লোকক। মঙলবাৰে নিশাৰ ভাগত দৰ্শনাৰ্থীসকল অযোধ্যালৈ যাবলৈ ওলোৱাৰ মুহূৰ্তত জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈ পৰিল নলবাৰী ৰেল ষ্টেচন। ৰামলালা দৰ্শন কৰিবলৈ ওলোৱা লোকসকলক ষ্টেচনত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে সকলোকে জনালে শুভেচ্ছা। আজি নলবাৰীৰ পৰা 234 গৰাকী ৰাম ভক্ত অযোধ্যালৈ ৰামলালা দৰ্শনৰ কাৰণে গৈছে। গতিকে আমাৰ কাৰণে সৌভাগ্য যে এই ৰাম ভক্তসকলক আমি ইয়াত নলবাৰী ষ্টেচনৰ পৰা শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ যাত্ৰা সফল হোৱা, যাত্ৰা শুভ হোৱাৰ কাৰণে শুভেচ্ছা জনাইছোঁ। আৰু এটা উৎসাহজনক পৰিৱেশ, তেখেতসকলৰ মাজতো উৎসাহ আৰু তেখেতসকলক ইয়াৰ পৰা শুভেচ্ছা দিবলৈ অহা লোকসকলৰ মাজত এটা বিশেষ উৎসাহজনক পৰিৱেশ। আৰু মই আশা ৰাখোঁ যে আমাৰ সনাতনী সংস্কৃতিৰ কাৰণে 500 বছৰৰ অন্তত এটা ভাল দিন আহিছে। অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে। ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে সকলো ৰাম ভক্তই, সকলো সনাতনী সংস্কৃতিক বিশ্বাস কৰা মানুহে ৰামলালাৰ দৰ্শনৰ কাৰণে উৎসুক হৈ আছে। আৰু নলবাৰীৰ পৰা একেলগে 234 গৰাকী ৰাম ভক্ত এই ধৰণে দৰ্শন কৰিবলৈ যোৱাটো আমাৰ কাৰণে সৌভাগ্য। আৰু তেখেতসকলৰ দৰ্শনে নিশ্চয়কৈ সকলোৰে কাৰণে মংগল আনিব, সকলোৰে উন্নয়ন কৰিব, বিকাশৰ ৰাস্তাত আমাৰ ৰাজ্যখন আগবাঢ়ি যাব, তাকে কামনা কৰিছোঁ। অসমত আজি প্ৰথমবাৰৰ কাৰণে আমাৰ দলৰ নেতৃত্বত এই ধৰণে এটা ৰামলালা দৰ্শনৰ ব্যৱস্থা এটা কৰা হৈছিলে। আস্থা স্পেচিয়েল ট্ৰেইনৰ জৰিয়তে আজি লিডুৰ পৰা এই যাত্ৰা আৰম্ভ হৈছিলে। আৰু বিভিন্ন ঠাইৰ ৰাম ভক্তসকল একেলগ হৈ সম্পূৰ্ণ ট্ৰেইনখনতে কিমান গৈছে 832 গৰাকী ৰাম ভক্ত একেলগে গৈছে। তাত 234 গৰাকী নলবাৰীৰ পৰা গৈছে। অহা 13 তাৰিখে নেক্সট বেটছটো যাব, তাৰপিছত 20 তাৰিখে নেক্সট বেটছটো যাব, গৈ থাকিব। এনেকুৱা ধৰণে গৈ থাকিব, আমাৰ এই যাত্ৰা চলি থাকিব। মন্ত্ৰীগৰাকীৰ প্ৰচেষ্টাত এনেদৰেই অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিবলৈ পাই আনন্দিত দৰ্শনাৰ্থীসকল। উল্লেখ্য যে আস্থা স্পেচিয়েল ট্ৰেইনৰ জৰিয়তে পঠোৱা হৈছে এই লোকসকলক। শাসকীয় দলৰ তৰফৰ পৰা লোকসকলক এনেদৰে পোনপ্ৰথমবাৰৰ বাবে ৰামলালা দৰ্শনৰ ব্যৱস্থা কৰা হৈছে। লিডুৰ পৰা আৰম্ভ হৈছে এই যাত্ৰা। মুঠ 232 গৰাকী ৰাম ভক্তক শাসকীয় দলৰ তৰফৰ পৰা ৰামলালা দৰ্শনৰ বাবে লোৱা হৈছে বিশেষ উদ্যোগ।
232গৰাকী লোকৰ ভিতৰত নলবাৰীৰ পৰা যাত্ৰা কৰিছে 234গৰাকীকৈ দৰ্শনাৰ্থীয়ে। নলবাৰীৰ পৰা পাৰ্থজিৎ বৰ্মনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।